দবকাত হ'বলৈ গৈ আছে মহাযুদ্ধ। অহা 5 তাৰিখে হ'ব এই মহাযুদ্ধ। এই যুদ্ধ হ'ব কেৱল মাত্ৰ তেজপুৰ আৰু ডিব্ৰুগড় জিলাৰ মাজত। দবকা নেহেৰু মৈদান খেলপথাৰত হ'ব ফুটবল খেলৰ এই মহাযুদ্ধ। হোজাই ক্ৰীড়া সন্থাৰ উদ্যোগত দবকা ক্ৰীড়া সন্থাৰ সহযোগত দবকাত অনুষ্ঠিত হৈ থকা আন্তঃজিলা মহিলা ফুটবল খেলৰ আজি আছিল অন্তিমটো ছেমিফাইনেল খেলৰ মহাৰণ। আৰু আজি ডিব্ৰুগড় মহিলা ফুটবল দল আৰু কাৰ্বি আংলং জিলাৰ মহিলা ফুটবল দলত দুৰ্দান্ত প্ৰদৰ্শনেৰে ডিব্ৰুগড় জিলা মহিলা ফুটবল দলে 2-0 গ'লৰ ব্যৱধানত জয়ী হৈ ফাইনেলত প্ৰৱেশ কৰে। তাৰ সমান্তৰালকে যোৱাকালি হৈ যোৱা তেজপুৰ অসম ৰাইফলছৰ দল আৰু কোকৰাঝাৰ জিলাৰ খেলৰ পৰা ফাইনেলত প্ৰৱেশ কৰিছিল তেজপুৰ অসম ৰাইফলছৰ দল। অহা 5 তাৰিখ তথা বৃহস্পতিবাৰে অন্তিম খেল তথা ফাইনেল খেল হ'ব তেজপুৰ অসম ৰাইফলছৰ দল বনাম ডিব্ৰুগড় জিলাৰ মাজত। যাৰ বাবে প্ৰথমে আমি সকলো দৰ্শকক অনুৰোধ জনাবলৈ বিচাৰিছো যে অহা 5 তাৰিখে ফাইনেল খেলখন চাবলৈ আমাৰ চেনেলত সংযোগ হ'ব। লগতে এটা শ্বেয়াৰ কৰি আমাৰ পৰিয়ালত সদায় থাকিবলৈ ফ'ল' কৰি ৰাখিব। এই মুহূৰ্তত আমাৰ হাতত বিভিন্ন খেলুৱৈৰ লগতে ডিব্ৰুগড় মহিলা ফুটবল দলৰ কোচগৰাকীৰ মন্তব্য আছে, শুনাব বিচাৰিছো। আমাৰ ডিব্ৰুগড় দলৰ 8 নম্বৰ খেলুৱৈ এজন দৰ্শকে গুণমুগ্ধ হৈ কিবা এটা উপহাৰ হিচাপে দিব আহিছে আৰু 8 নম্বৰ খেলুৱৈ আমাক ইমান ছাপোৰ্ট কৰা মানে দবকাবাসী ৰাইজক বহুত বহুত ধন্যবাদ। ইমানখিনি আগবাঢ়ি যাব পোৱাৰ কাৰণে। ডিব্ৰুগড়বাসী ফাইনেলত আমি জয় হৈ মানে ডিব্ৰুগড়লৈ ঘূৰি যাব পাৰোঁ, তাই ডিব্ৰুগড়বাসীক আহ্বান জনাইছোঁ। কি ক'বা, যিহেতু বৃহৎ জয়লাভ কৰিছা আৰু তুমি দেখিব পাইছা দুটাকৈ গ'ল দিছা, ভাল লাগিছে খেলি মেলি। দবকাবাসীক কি আহ্বান জনাইছে? যিহেতু দবকাবাসীয়ে এই খেলখন আপোনালোকৰ খেলখন চাই আছিল আৰু তেওঁলোকে যথেষ্ট আনন্দ উল্লাস কৰিছে, কি ক'ব? এইবাৰ চিনিয়ৰ এইবাৰ খেলিব আহিছোঁ, ফাৰ্ষ্ট টাইম এইবাৰ খেলিব আহিছোঁ। আৰু যিহেতু ফাইনেলত প্ৰৱেশ কৰিছা, ডিব্ৰুগড়বাসীক কি আহ্বান জনাবা তোমালোকৰ এই খেলখনৰ বিষয়ে? ছাপোৰ্ট কৰিলে গোটেইটো ভাল লাগিব। তোমাৰ হাতত কেইবাটাও পেকেজ আছে, কিহৰ পেকেজ যদি অলপ জনাই দিয়া, কিহৰ বাবে এইখিনি তুমি পাবলৈ সক্ষম হৈছা? ভাল খেলিলোঁ সেইকাৰণে গিফ্ট দিছে। মই ডিব্ৰুগড়বাসী আৰু প্লেয়াৰ্ছ কাৰণে এইটোৱে কথা ক'ব বিচাৰিছোঁ, নিজৰ এফৰ্ট 100% দিছে আজি ছেমিফাইনেলখনত ফাইনেলৰ উত্তীৰ্ণৰ কাৰণে। সেইকাৰণে বিৰাট ভাল লাগিলে মোক, টিমৰ সৈতে হাৰ্ড ৱৰ্ক কৰিলে, সেইখিনি বিৰাট ভাল লাগিলে মোক। এই দবকাবাসীত বা দবকাত যে খেলত অংশগ্ৰহণ কৰিছে, দবকাবাসীক কি আহ্বান জনাব? দবকাবাসীক মই এই আহ্বান জনাওঁ, আমাৰ ডিব্ৰুগড় টিমলৈ বহুত সমৰ্থন কৰিলে, ভাল পাইছে ৰাইজে, খেল চাই ভাল পাইছে, যেনেকুৱাকৈ আমি ভাবিছিলোঁ সেনেকুৱাকৈ হ'ল। সেইকাৰণে বিৰাট ভাল লাগিলে দবকাবাসীক ৰাইজক, তালৈ বহুত ধন্যবাদ দিছোঁ। আনহাতে আপোনাৰ ডিব্ৰুগড়বাসীক কি আহ্বান জনাব? ডিব্ৰুগড়বাসীক এইটোৱে আহ্বান কৰিম যে অনাগত দিনত ফাইনেল লৈ অহা আমাক আহি ছাপোৰ্ট কৰে যেন। আনহাতে ক'ব লাগিব যে আপোনালোকৰ অপজিট টিম যিটো তেজপুৰ আৰু তেওঁলোক আচলতে অসম ৰাইফলছৰ টিম। আমি আশা কৰিছোঁ তেওঁ হ'লে বহুত শক্তিশালী টিম, কিন্তু গ্ৰাউণ্ডত নমাৰ লগে লগে কিছুমান খেল বুলি কয় নহয়, খেল হ'ব পাৰে। আমি আগতে যদি ভাবি লওঁ সিহঁতি শক্তিশালী, তেনেহ'লে আমি কমজোৰ, সেইকাৰণে সেইটো ভাবিব নাই। যিটো আমি 100% দিব লাগে দিম, যি হ'ব দেখা যাব ৰিজাল্ট।